জাৰ্নেলিষ্ট এছ'চিয়েশ্যন ফৰ আছামৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান ৰাজ্যৰ ২০গৰাকী মফচলীয় সাংবাদিকক জাফা এচিভাৰ্ছ এৱাৰ্ড প্ৰদান কৰা হয়। বিভিন্ন চেনেল কাকতৰ আন ১০ গৰাকী সাংবাদিককো সন্মান প্ৰদৰ্শন কৰা হয়। নিউজ এংকৰ, ক্ৰীড়া সাংবাদিকতা, ফটো সাংবাদিকতা শিতানতো প্ৰদান কৰা হয় বঁটা। স্বাস্থ্য সেৱাত উৎকৰ্ষ সাধনৰ বাবে ডাক্তৰ নোমল বৰাক প্ৰদান কৰা হৈছে বঁটা। বিভিন্ন খণ্ডত সাফল্যৰ বাবে আন ১০ গৰাকী ব্যক্তিক জাফা বঁটা প্ৰদান কৰা হৈছে। অনুষ্ঠানত এনকে টিভিৰ কনচাল্টিং এডিটৰ প্ৰণয় বৰদলৈ, অভিনেত্ৰী ৰুণু দেৱীৰ অংশগ্ৰহণ, দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি নৰেন হাজৰিকা, বিশিষ্ট অতিথিৰূপে উপস্থিত দিছপুৰৰ লোক নিৰ্মাণ প্ৰশিক্ষণ সন্মিলন কেন্দ্ৰত এই অনুষ্ঠান আয়োজন কৰা হৈছে। অকল মই ইয়াত বিজেপি শাসিত ৰাজ্যত নহয়, একে অৱস্থা কেলকাতাত তৃণমূল কংগ্ৰেছে সাংবাদিকসকলক কেনেকুৱা ধৰণে তেওঁলোকে হেঁচা দি ৰাখিছে সেয়া আপোনালোকে অনুভৱ কৰিব নোৱাৰে। আমি আমাৰ এনকে বাংলা বুলি আমাৰ এটা চেনেল আছে, আমাৰ লগতে আমি এনকে টিভিৰ লগত এনকে বাংলা আছে, সেই সাংবাদিকসকলৰ লগত কথা পাতি গম পাইছোঁ যে তৃণমূল কংগ্ৰেছে কেনেকৈ সাংবাদিকসকলক তেওঁলোকে নিয়ন্ত্ৰণৰ মাজত হাতৰ মুঠি ৰাখিছে। একে অৱস্থা আমাৰ অসমত, একে অৱস্থা অন্যান্য শাসিত ৰাজ্যত, কিন্তু তাৰ মাজতো আমাৰ অসমৰ সাংবাদিকসকলে যিমানখিনি পাৰে তেওঁলোকে সংগ্ৰাম অব্যাহত ৰাখিছে। সাংবাদিকে বিৰোধী কণ্ঠ হিচাপে সাংবাদিকে মত প্ৰকাশ কৰি আহিছে। আজিৰ তাৰিখত কিন্তু মই এতিয়াও কওঁ যে এতিয়াও যদি আজিৰ তাৰিখত কোনোবা সম্পাদকে কয় যে মই সম্পূৰ্ণ স্বাধীনভাৱে মই সাংবাদিকতা কৰিছোঁ, সেয়া সম্পূৰ্ণ ভুৱা মিছা কথা। নোৱাৰে কৰিব, এইটো পৰিৱেশত কৰিব নোৱাৰি কাৰণে যে আজিৰ সাংবাদিকতা, আজিৰ সাংবাদিকৰ জগতখন ৰাজনীতিবিদ, বিজনেছমেন তেওঁলোকৰ গ্ৰাসত আছে। আমি যেনেকৈ আমাৰ ইলেক্ট্ৰনিক মিডিয়া টিভিৰ আমি TRP বা বাৰ্কৰ গ্ৰাসত আছোঁ, সেই গ্ৰাসৰ পৰা আমি মুক্ত হ'ব নোৱাৰোঁ। বহুত কথা আছে ইয়াত, গতিকে মুক্তভাৱে সাংবাদিকতা কৰিবে হয়তো নাই, বহুত সময়ত সেই পৰিৱেশ বহুত ক্ষুণ্ণ হৈছে। কিন্তু তাৰ মাজতো আমাৰ সাংবাদিকসকলে যিমানখিনি পাৰে স্বতন্ত্ৰভাৱে কাম কৰি গৈ আছে, যিমানখিনি পাৰে। এতিয়াও আমাৰ ভাবোঁ যে মই অসমত এতিয়াও আমাৰ সাংবাদিকসকলে ভাৰতৰ আপুনি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তুলনাত আমাৰ অসমৰ সংবাদ মাধ্যমত এতিয়াও বহু বাতৰি প্ৰকাশ হয়, বহুখিনি কথা আমাৰ সাংবাদিকসকলে কথাখিনি কৈ আহিছে, কিন্তু এটা হেঁচা মাজত থাকিও আমাৰ সাংবাদিকসকলে কাম এটা কৰি গৈ আছে। এই ফ্ৰীডম ইণ্ডেক্সত আমাৰ ভাৰতৰ স্থান হ'ল 159। আমি কওঁ যে এইখন এখন একেবাৰে বিশ্বৰ আগশাৰীৰ গণতান্ত্ৰিক দেশ, কিন্তু তাত সাংবাদিকতাৰ যিটো মান, এইটো এই সূচকটোৱে সূচাইছে কি পৰ্যায়ত আছে। 159